ইফালে এতিয়াৰ পৰা অসমত ONGC বা অইলে য'তেই মন যায় তাতেই তেল অন্বেষণ কৰিব পাৰিব। হাবি বন বুলি কথা নাই, তেল আহৰণৰ বাবে সৰ্বত্ৰ চেষ্টা চলাব পাৰিব তৈল প্ৰতিষ্ঠানসমূহে। ৰাজ্য চৰকাৰে বাধা দিয়াটো দূৰৰে কথা, তেল আহৰণকাৰী প্ৰতিষ্ঠানসমূহক ওলোটাই প্ৰদান কৰিব বিভিন্ন ধৰণৰ উৎসাহমূলক সা-সুবিধা। ৰাজ্যিক কেবিনেটত আজি এই লৈ অসম হাইড্ৰ'কাৰ্বন নীতিৰ সালসলনি কৰি তাত অনুমোদন দিয়া হ'ল। মুখ্যমন্ত্ৰীৰ দাবী, বিগত 2 দশক ধৰি অসমত নতুনকৈ ক'তো তেল আহৰণ কৰিব পৰা নাই। উত্তৰ অসমত আজিলৈকে চেষ্টাই চলোৱা নাই। এতিয়াৰে পৰা চৰকাৰে ইনিচিয়েটিভ লৈ প্ৰচেষ্টা গ্ৰহণ কৰি সেইবোৰ ঠাইত খনন অথবা খনিজ তেলৰ বাবে অভিযান চলাব পাৰিব। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনোৱা হয়। আমাৰ ৰাজ্যখনত তেলৰ নতুন উৎস আজি বহুদিন ধৰি আমি পোৱা নাই। অইল ইণ্ডিয়া বা ONGCয়ে যিটো তেল খনন কৰি আছে, এই গোটেইকেইটা পুৰণা আৱিষ্কাৰ হোৱা খাদত এতিয়া তেওঁলোকে ড্ৰিলিং কৰি আছে। আগত 300 মিটাৰ কৰিছিল, এতিয়া 900 মিটাৰ কৰিছে, 1000 কৰিছে, 2000 কৰিছে, তলত গৈ আছে। কিন্তু বহুদিন ধৰি অইল ইণ্ডিয়া ONGCয়ে অসমত নতুন তেল পোৱা নাই। তাৰ কাৰণটো হ'ল যে যিহেতু ই এটা আনপ্ৰেডিক্টেবল, ক'ৰবাত মই ৰিগ এটা কৰিলোঁ, যদি তেল নাপালোঁ গোটেই খৰচটো এনেই গুচি গ'ল। তাৰ কাৰণে ONGC আৰু অইল ইণ্ডিয়া বা আদাৰ প্ৰাইভেট প্লেয়াৰবিলাকে অসমত খনন কৰা নাই। উত্তৰ অসমত তেল আছে বুলি কোৱা হয়, কিন্তু কোনেও আজিলৈকে ডেডিকেটেডলি খনন কৰা নাই। এইকাৰণে কৰা নাই যে আমি যদি খনন কৰোঁ, তেল নাপাওঁ, আমাৰ কি হ'ব? তেতিয়াতো আমাৰ টকা পইচাখিনি এনেই গ'ল। সেইকাৰণে অসমত যোৱা 2 দশকত, যোৱা 20 বছৰ ধৰি আমি তেল আৰু প্ৰাকৃতিক গেছৰ নতুন উৎস আমি পোৱা নাই। পুৰণা উৎসবিলাকতে আমাৰ কাম কৰি আছে। আজি আমি আছাম হাইড্ৰ'কাৰ্বন এক্সপ্লৰেশ্যন, প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'ছিষ্টেম ডেভেলপমেণ্ট পলিচি 2026 আমি নটিফাই কৰিছোঁ, যাৰ জৰিয়তে আমি নতুন নতুন স্থানত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধানক আমি উৎসাহিত কৰিব খুজিছোঁ বিভিন্ন ইনচেণ্টিভেৰে। কোনোবাই যদি বিশ্বনাথ চাৰিআলিত খনন কৰিব খোজে, কোনোবাই যদি ধেমাজিত কৰিব খোজে, য'ত ইতিমধ্যে তেল পোৱা নাই কিন্তু সম্ভাৱনা আছে তেল পোৱা, সেই জাগাবিলাকত যাতে অইল বা ONGC বা যোনে যেনেকৈ লাইচেঞ্চ পাই খনন কৰিব পাৰে, তাৰ কাৰণে আজি আমি আছাম হাইড্ৰ'কাৰ্বন এক্সপ্লৰেশ্যন, প্ৰডাকশ্যন এণ্ড আপষ্ট্ৰীম ইক'ছিষ্টেম ডেভেলপমেণ্ট পলিচি আজি কেবিনেটে অনুমোদন দিছে। আমি আশা কৰিছোঁ যে ইয়াৰ ফলত নতুন নতুন সম্ভাৱনামূলক স্থানত তেওঁলোকে তেল খনন কৰাৰ চেষ্টা কৰিব। নহ'লে নেক্সট 10 ইয়াৰ্ছৰ পৰা অসমৰ তেল প্ৰডাকশ্যন ডাউনহিল জাৰ্ণি আৰম্ভ